হঠাৎ মোক মোৰ ভাইটি ফৰমান আলীয়ে কল কৰিলে। সিহঁতে মানে বহু আগৰ পৰা প্ৰায় 1 বছৰ ধৰি ভিডিঅ' বনায়, শ্বুটিং কৰে। সেই শ্বুটিং চাবলৈ মোক মাতিলে। সেয়ে মই সিহঁতৰ শ্বুটিং চাবলৈ আজি আহিলোঁ। এনেকুৱা জেগাত আহিলোঁ, মানে চিনাৰী চাই বহুতেই ভাল লাগিল। ইমান ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য, মানে খুবেই আৰু ভাল লাগিছে। আৰু মই এতিয়া সিহঁতক মানে চিনাকি কৰাই দিম। এইটো হ'ল মানে ফৰমান ভাইটি এজন। ই মানে শ্বুটিঙৰ ডাইৰেক্টৰ কৰে আৰু বছ আৰু সিহঁতৰ গ্ৰুপৰ বছ ফৰমান ভাইটি। ভিডিঅ'বিলাক মানে খুবেই ভাল লাগে, মই চাইছোঁ। আৰু বাকীকেইটাৰ লগতো চিনাকি কৰাই দি আছোঁ। এইবিলাক হ'ল অভিনেত্ৰী আৰু আছে অভিনেতা। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। চাওক, মই সকলোকে দেখুৱাই আছোঁ, সকলোৰে লগত চিনাকি কৰাই দি আছোঁ। বহুত ধুনীয়া পৰিৱেশৰ মাজত মানে শ্বুটিং কৰি আছে, ধুনীয়া আৰু। মই ঘূৰাই আপোনালোকক চাইড দেখুৱাই আছোঁ। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি নিজকে বহুতে ভাল লাগে। এওঁ আমাৰ নতুন এক্টৰ হয়। আমি গোটাইকেইটা মানে ইমান ধুনীয়া এটা পৰিৱেশত আহিছোঁ, প্ৰাকৃতিক পৰিৱেশ। যিটো পৰিৱেশ নেকি সিহঁতৰ মানে সকলো মানে জেগাতে এনেকুৱা পৰিৱেশ নাপাব। ইমান ধুনীয়া পৰিৱেশ চাওক, চাৰিও চাইড মই ঘূৰাই দেখাই আছোঁ। চাই আছোঁ ফৰমান ভাইটি, এটা কথা ফৰমান কৈ দিয়া ভাইটি। সবাই লাইক কৰিব, ফলো কৰিব, চেনেলটো সাবস্ক্রাইব কৰিব।